হে গাইজ পৃথিৱীত প্ৰত্যেকজন মানুহ বা প্ৰত্যেকজন ব্যক্তি একজন কলাকাৰ কিয়নো প্ৰত্যেকজন ব্যক্তিৰে কিবা নহয় কিবা এটা ইউনিক গুণ বা প্ৰতিভা থাকে যেটো আন ব্যক্তিৰ ক্ষেত্ৰত নহয় ধৰক আপুনি যেটো জানে মই হেতু নাজানিব পাৰো আৰু মই যেটো কৰিব পাৰিম এটো বেলেগে কৰিব নোৱাৰিব এয়াই হৈছে মানুহৰ ইউনিক প্ৰতিভা ঠিক তেনেকৈ কোনো এজন নাজানা আৰু অজনা ব্যক্তিক হঠাতে জানিব পৰাটো এটা কলা আৰু এই কলা যাৰ আছে সেইজন ব্যক্তি অতি বুদ্ধিমান আৰু পৃথিৱীত সুকলমে জীৱন যাপন কৰি আছে আৰু যাৰ নাই সেইজন ব্যক্তি ভাৰ প্ৰতাৰণাৰ শিকাৰ হয় তো গাইজ এনেকুৱা মানুহ চিনি পোৱা দক্ষতা বা কৌশল আপুনি কেনেকৈ অৰ্জন কৰিব ইয়াৰ বিভিন্ন পন্থা আৰু ৰাস্তা আছে তথাপিও মই আজি 2-4টা মান টিপছ ক'বলৈ গৈ আছো গতিকে ভিডিঅটো শেষলৈকে চাওক টিপছ নম্বৰ 1 যদি আপুনি এজন নজনা আৰু অজনা ব্যক্তিক অতি সহজে জানিব বিচাৰে তেন্তে সৰ্বপ্ৰথমে আপোনাৰ যি কৰিব লাগিব সেই কামটো হৈছে যে আপুনি লক্ষ্য কৰক মানুহজনে কি কৰে কি কামত প্ৰতিষ্ঠিত হয় মানুহজনৰ কৰ্মই মানুহজনৰ বিষয়ে আপোনাক বহু কথা ক'ব আপুনি জানিব পাৰিব যে মানুহজন কিমান ব্যস্ত বা কিমান আত্মনিৰ্ভৰশীল হয় বা মানুহজনৰ ভৱিষ্যত কি হ'বলৈ গৈ আছে আপুনি থুলমূলে ধাৰণা এটা পাব টিপছ নম্বৰ 2 তাৰ পিছত আপুনি লক্ষ্য কৰক যে মানুহজন কেনেকুৱা পৰিবেশত বসবাস কৰি আছে এখন সুস্থ পৰিবেশ না এখন বেয়া পৰিবেশ বা কোনবিলাক মানুহৰ লগত চলাফুৰা কৰিছে উঠা বহা কৰিছে কিয়নো হেখিনি জনা বহুত প্ৰয়োজন যদি ভাল মানুহৰ লগত চলাফুৰা কৰিছে তেতিয়া মানুহজনৰ ৰেংক আপুনি বুজি পাব আৰু মানুহজন যদি বেয়া মানুহবোৰৰ লগত চলাফুৰা কৰে তো হেয়াও আপুনি গম পাব কিয়নো মানুহৰ সংগই মানুহক ভাল পথে নিব পাৰে আৰু মানুহৰ সংগই মানুহক কিন্তু বিপথে পৰিচালিত কৰিব পাৰে গতিকে সংগ চোৱাও কিন্তু প্ৰয়োজন আছে টিপছ নম্বৰ 3 তাৰ পিছত আপুনি লক্ষ্য কৰক যে মানুহজন কিহৰ প্ৰতি বেছি ইন্টাৰেষ্টেড হয় নিজৰ কৰ্তব্যৰ বাহিৰেও কিছুমান কাম আছে যিবিলাক কাম মানুহে কৰি থাকে আৰু হে কোনবোৰ কামত ইন্টাৰেষ্টেড হয় ধৰক মানুহক সহায় কৰি ভাল পায় নে বেয়া পায় মানুহক হিংসা কৰি ভাল পায় নে বেয়া পায় মানুহৰ লগত কথা বতৰা কেনেকৈ কয় আৰু ইয়াৰ পৰা আপুনি জানিব পাৰিব যে মানুহজনৰ প্ৰকৃত স্বৰূপ কি আসলতে মানুহজন কেনেকুৱা হয় টিপছ নম্বৰ 4 তাৰ পিছত আপুনি লক্ষ্য কৰক যে মানুহজন টকাৰ প্ৰতি কেনে মানুহজন লোভী টকাৰ প্ৰতি লোভ কিমান কম বেছ সবৰে লোভ আছে কিন্তু লোভৰ এটা সীমা আছে সীমাৰ বাহিৰত হয় নেকি কাৰণ টকা লোভীয়া মানুহে পৃথিৱীত সকলো বেয়া কাম কৰিব পাৰে গতিকে টকাৰ প্ৰতি কিমান লোভী হয় হেখিনি চোৱাৰ কিন্তু ভৰ প্ৰয়োজন আছে তো গাইজ ভিডিঅটো যদি ভাল লাগে এটা লাইক কৰি পেলাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব কিয়নো প্ৰতিনিয়ত প্ৰত্যেক দিনে আমি এনেকুৱা ভিডিঅ লৈ আহিবলৈ চেষ্টা কৰি আছো